নাই মই আৰু এনেকৈ থাকিব নোৱাৰো দুখীয়ে উচিত শাস্তি পাবই লাগিব মই আজিয়ে যেনেকৈ নহওক ইহঁতক ক'ব লাগিব যে ৰমেনৰ হত্যাকাৰী ৰীম ৰীম তোৰ খেলা খতম এতিয়া জেলৰ ভাত খাবলৈ সাজু হৈ থাক তই বোৱাৰী পৰি চাই ফেলা আছোন আইতা কোৱা আজি যি কম কেৱল মই কম হ'ব দিয়ক মা আপুনিয়ে ক'ব আমি বাৰু একো নকওঁ পৰি আৰু মই কেৱল শুনি থাকিম ন পৰি মা আইতা কোৱা কি হ'ল এতিয়া বোৱাৰী পৰি তোমালোক দুজনীয়ে মোক ক্ষমা কৰি দিবা তোমালোক দুজনীকে মই বহুত যন্ত্ৰণা দিলোঁ কুলক্ষণী কুচাত্ৰিনী বহুত কিবা কিবি নাম দিলোঁ আৰু মোৰ ল'ৰাটো মূৰটো খোৱা বুলিও সদায় ঘৰত অশান্তি সৃষ্টি কৰিছিলোঁ মোৰ ল'ৰাটো মূৰটো খালে ৰিমে মোৰ নিজৰ ছোৱালীয়ে বোৱাৰী অকণমান টকা আৰু সম্পত্তিৰ লোভত পৰি তাই এনেকুৱাখন কৰিছিল মা আপুনি কেনেকৈ গম পালে সেইবোৰ বহুত কথা সেইদিনাখন কোনোবাই লগত তাইৰ ফোনত কথা পাতি থাকোঁতে মই তাইৰ সকলোবোৰ কথা শুনিলোঁ মোক কোনোবাই লগত মিলি বৃদ্ধাশ্ৰমত থোৱা কথাও কৈছিল সেইদিনাই মই ঘৰৰ পৰা ওলাই আহিলোঁ পেহী ইমান তললৈ নামিব পাৰেনে আইজনী এতিয়া সেইবোৰ কথা ভাবি থাকিলে নহয় এতিয়া আমি সকলোৱে এক গোট হৈ দুখীক উচিত শাস্তি দিব লাগিব দিম মা দিম নিশ্চয় দিম ৰমেনক ন্যায় দিবই লাগিব আইতা আমি সকলোৱে মিলি পাপাক ন্যায় দিম আৰু দুখীয়ে কঠিনতকৈ কঠিন শাস্তি পাব লাগিব মা তুমি ঠিকে কৈছা মা পৰি মা মই পেহাদক লগ ধৰি আহোঁ কিয় পৰি মা পেহাদৰ লগত পেহীয়ে যিমানখিনি অন্যায় কৰিলে সেই অন্যায়ৰ বিনিময় পেহীয়ে দিবই লাগিব আকাশ সঁচাকৈ বৰ ভাল ল'ৰা আছিল তাৰ অকণো দুখে নাছিল কিন্তু মাৰ আগত তাকহে দুখী সজালে মা আকাশ দুখী নোহোৱা স্বত্তেও সি মনে মনে সকলোবোৰ সহ্য কৰি আহিছে সিটো ভালদৰে জীৱনত আগবাঢ়িব নোৱাৰিলে আকাশে যদি ইচ্ছা কৰিলে হয় সি দ্বিতীয় বিবাহ কৰিব পাৰিলে হয় কিন্তু সি কেতিয়াও বিয়া নকৰাই ৰিমক যে সঁচা অন্তৰেৰে ভাল পাইছিল কিন্তু মা পেহী সময় এতিয়া গ'ল পেহী ভাবিছে নেকি ইমান কেইজনৰ অন্তৰত দুখ দি পেহী সুখেৰে জীৱন কটাম বুলি ইমান বছৰে আমি যেনেকৈ কষ্ট কৰি জীয়াই আছিলোঁ সেই শাস্তি সেই দুখ পেহীও পাব লাগিব আমাতকৈ 10 গুণ বেছি পৰি আজি যদি ৰিমে তেনেকুৱা নকৰিলে হয় পাপা হয়তো আমাৰ লগতে থাকিলে হয় মা তুমি চিন্তা নকৰিবা সেই বিনিময় মই ল'মেই আহি আছোঁ মই ৰিম তুমি কিয় এনেকুৱা কৰিলা তোমাক কি ককায়েৰে মৰমৰ অভাৱ হ'বলৈ দিছিল যদি তুমি সকলোবোৰ কথা আমাৰ আগত খোলাখুলিকৈ কৈ দিলা হয় তেতিয়া ককায়েৰে হাঁহি মুখে সমস্ত উজাৰি দিলে হয় কিয় ৰিম কিয় কিয় তুমি তেনেকুৱা কৰিলা ৰাকেশ শুনাচোন শান্তিয়ে নাই মানে মোৰ জীৱনটোত ৰাকেশ চৰি বাবা আৰু কেতিয়াও নকৰোঁ মই তেনেকুৱা প্লিজ মাফ কৰি দিয়া মই আকৌ তোমাক কি মাফ কৰিম হা মই হৈছো এজন ভিখাৰী কি আছে মোৰ লগত হা মোৰ লগত থাকিলে তুমি ৰাস্তাৰ ফুটপাতি পৰি থাকিব লাগিব তুমি যদি তেনেকুৱা জীৱন এটা বিচৰা তোমাৰ কি নাই ঘৰ গাড়ী টকা পইচা তোমাৰতো সকলো আছে ভালদৰে কৈছো ৰিম তোমাৰ জীৱনত তুমি সুখী থাকা আৰু তুমি চিন্তা কৰিব নালাগে মই অতি সোনকাল কৰি ইয়াৰ পৰা গুচি যাম কেনেবাকৈ বাৰু ৰাকেশে সঁচাকৈ কোৱা নাইতো ৰাকেশ যদি ইয়াৰ পৰা গুচি যায় মই কাৰ লগত থাকিম ৰাকেশ প্লিজ মোক এৰি নাযাবা পৰি কোৱা এতিয়া কিয় মাতিছিলা পেহাদেউ আইতাই আজি বহুত কিবা কিবি কথাই ক'লে মোৰ পাপাক পেহীয়ে হত্যা কৰিছিল আৰে কিয় টকা পইচা সম্পত্তিৰ লোভত চি ৰিম টকা পইচা সম্পত্তিৰ বাবে ইমান তললৈ নামিব পাৰিছে পেহাদেউ পেহী আগলৈকে ইয়াতকৈ তললৈ নামিব পাৰে পেহাদেউ প্লিজ মোক হেল্প কৰা পাপাই ন্যায় দিবলৈ পৰি তুমি চিন্তা নকৰিবা আমি সকলোবোৰ তোমাৰ লগত আছো তোমাৰ পাপাক আমি ন্যায় দিমেই ৰিম কি হ'ল ৰাকেশ ট্ৰলি বেগ যে আমি ফুৰিবলৈ যাম নাযাওঁ তেতিয়াহ'লে তুমি ট্ৰলিটো কিয় ওলাইছা মই জানো তুমি আৰু মই ক'ৰবালৈ ফুৰিবলৈ যাম আৰু তুমি মোক ছাৰপ্ৰাইজ দিব বিচাৰিছিলা হয়নে এতিয়া পিছে তোমাৰ ছাৰপ্ৰাইজ ফ্লপ হৈ গ'ল অকৰাটো ছাৰপ্ৰাইজ দিবলৈ নাজানা ৰিম অকণমান সময় চুপ থাকিবনে আছো শুনা ৰিম আমি কলৈকো ফুৰিবলৈ যাবলৈ ওলোৱা নাই মই এইখন ঘৰ এৰি যাবলৈ ওলাইছো ইয়াত মোৰ কোনো অধিকাৰ নাই ইয়াত কেৱল অধিকাৰ আছে তোমাৰ ৰাকেশ তুমি এইখন ঘৰ এৰি যাব নোৱাৰা মই তোমাৰ অবিহনে কেনেকৈ থাকিম ভাবি চাইছানে তুমি এবাৰ প্লিজ ৰাকেশ এবাৰলৈ মোক মাফ কৰি দিয়া মই তোমাক বহুত ভাল পাওঁ নিজতকৈ বেছি মই নোৱাৰো মাফ কৰি দিবলৈ আৰু মোক পথৰ ভিক্ষাৰী বুলি হাঁহিবলৈ ৰাকেশ আৰু মই কেতিয়াও নকৰোঁ তেনেকুৱা ভুল হাহ ৰাকেশ প্লিজ এবাৰতো মোৰ কথাটো শুনা বোৱাৰী মা এজনীয়ে ফোন কৰিছিল নে কৰিছিল মা ৰিম আৰু তাইৰ হাজবেণ্ডক এৰেষ্ট কৰিছে হেনো মা আপুনি কোনোবাখিনি দুখ পাইছে নেকি মই অকণো দুখ পোৱা নাইকিয়া মই আজি সুখী মোৰ সোণটোৱে ন্যায় পালে মোৰ সোণটোৰ কি দুখ আছিল তাই যে মোৰ সোণটোক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল হ'লেও মা ৰিম আপোনাৰ ছোৱালী মোৰ নিজৰ পেটৰ সন্তান হ'লেও মোৰ নিৰ্দোষী সোণটোক কিহৰ বাবে মাৰি পেলালে অকণমান টকা পইচা সা সম্পত্তিৰ লোভত সেইবোৰ এতিয়া বাদ দিয়া আজি আমাৰ সুখৰ দিন ব'লা দুয়োজনী মিলি কিবা এটা বনাওঁ আইজনী পাবহি নহয় ব'লক মা
ৰাকেশ মোক অকলশৰীয়াকৈ এৰি থৈ নাযাবা শুনাচোন প্ৰেম তুমি কি ভাবিছা মই এইখন ঘৰ এৰি যাওঁ এইবোৰ কেৱল মাত্ৰ মোৰ এক্টিং মই এইখন ঘৰ এৰি কেতিয়াও নাযাওঁ প্ৰেম বেচেৰীজনীলৈ বেয়াই লাগে মই সঁচাকৈ এই ঘৰ এৰি যাম বুলি কান্দি কাটি একেবাৰে অৱস্থাই নাইকিয়া ৰাকেশ লাষ্ট টাইমৰ বাবে কৈছো তুমি যদি এই ঘৰ এৰি যোৱা মোৰ মৰা মুখ দেখা পাবা আৰু সুইচাইড নোটত কাৰ নাম থাকিব জানা মিষ্টাৰ ৰাকেশ কলিতাৰ মোৰ মৃত্যুৰ বাবে দায় হবা কেৱল তুমি অ'কে বাবা নাযাওঁ বাৰু দিয়া আৰু কিন্তু তেনেকুৱা কেতিয়াও কৰিব নোৱাৰা ৰাকেশ আৰু কেতিয়াও নকৰো মই তেনেকুৱা তুমি সঁচাকৈ কৈছানে আজিৰ পৰা সকলো সা সম্পত্তিৰ উত্তৰাধিকাৰী কেৱল তুমি আৰু সেই সত্যটো যদি কেতিয়াবা বাহিৰলৈ আহে তেতিয়া আৰে বাবা সেই সত্যটো বাহিৰলৈ আহিব কেনেকৈ সেই সত্যবোৰ মই নিজেই ভৰিৰে গছকি মোহাৰি পেলাইছো এতিয়া তোমাৰ আৰু মোৰ সুখৰ সংসাৰ হ'ব ৰাকেশ আৰু ৰিমৰ সুখৰ সংসাৰ শুনিয়ে কিবা এটা ভাল লাগি গৈছে ন শুন তই কুশলে আছ নহয় তোলৈ আজিচোন বৰকৈ মনত পৰিছে অ মোৰ সন্তান থাকিও মোৰ বুকুখন উদং শুন তই চিন্তা নকৰিবি মই বোৱাৰীৰ লগত আগতে যি অন্যায় কৰিছিলো সেই অন্যায় আৰু কেতিয়াও নকৰো শুন তই মাত্ৰ সৰগত জিলিকি থাকিবি অ তই আকৌ তাত বেছিকৈ চিন্তা কৰি নাথাকিবি আমি ইয়াতে ভালকৈ মিলি জুলি থাকিম তই সৰগৰে পৰা চাই হাঁহি থাকিবি দেই শুন তই কেতিয়াও দুখ নকৰিবি তই আমাৰ সকলোৰে মনত সজীৱ হৈ থাকিবি মা চাহ দিছো আহক পেহী সুখৰ সংসাৰ জেলত পাতিলে বেছি বেষ্ট হয় নেকি ন পেহাদেউ পৰি তুমি ঠিকে কৈছা তহঁতবোৰ ইয়াতে কি কৰিছ এইটো আমাৰ ঘৰ হয় ৰাকেশ আৰু ৰিমৰ ঘৰ মৰমৰ পেহী এইটো আপোনালোকৰে ঘৰ আমি কি ইয়াত দখল দিম বুলি ভাবিছা নেকি নে আমাকো পাপাৰ নিচিনা মাৰি পেলালে হয় তহঁত ইয়ালৈ কিয় আহিছ ৰাকেশ কিবা এটা কোৱা আকৌ তোমালোকে কৈ জমজল বঢ়াব নালাগে পৰি তোমাৰ ইয়াতে কোনোবা নথকা যেন লাগিছে নেকি পেহাদেউ মাতি দিয়াচোন তেতিয়াহে খেলখন জমিব আৰু আপুনি সোমাই আহিব পাৰে হেল্ল' জেললৈ যাবলৈ ৰেডি নে ভয় খাইছা হা তুমিচোন তেতিয়া কৈছিলা একো প্ৰমাণ নাই বুলি ৰাকেশ মই সঁচাকে কৈছো একোৱে প্ৰমাণ নাছিল চুপ চাপ আচকিয়া চাই আইনৰ হাতৰ পৰা কোনোদিনে কোনোবা হাৰি যাব নোৱাৰে তহঁত দুজনকে গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া তহঁতে নিজে যাবি নে চাই ল'ম তহঁতক চাবি ভালদৰে জেলখন চাব পাৰিবি বাৰু বহুত ধুনীয়া তহঁতবোৰৰ কাৰণে সেইখনে স্বৰ্গ মানে অৰ্থাৎ বুজিটো পাইছাই যদি বুজি পোৱা নাই মই বুজাই দিওঁ শুন তহঁতবোৰৰ নিচিনা দানৱবোৰৰ সেইখন এখন নৰক প্ৰিয়া ইহঁতক লৈ যায় ইয়াৰ পৰা মোৰ পাপাৰ হত্যাকাৰীক এক ছেকেণ্ডো মোৰ চকুৰ আগত চাই থাকিব নিবিচাৰো মহাশয়া আপোনালোকে নিজে যাব নে মই এছাৰি কোব দি দিম আৰক্ষীৰ এছাৰি কোব মানেতো বুজি পাইছই চুপ চাপ বল চুপ চাপ আচকিয়া তুমি বল হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকনটো অন কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনাৰ লগত আহি যাব ধন্যবাদ সকলোৱে ভালে থাকক